ৰাজ্য চৰকাৰে চাহ শ্ৰমিকসকলৰ উন্নয়ন হোৱা বুলি ঢাকঢোল বজাই আহিছে যদিও এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে প্ৰতিদিন টাইমৰ কেমেৰাত। শ্ৰমিকৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিয়ে চুব পৰা নাই বহু পৰিয়ালক। বহু বাগিচাত শ শ শ্ৰমিক পৰিয়ালে আজিৰ তাৰিখতো কটাই আহিবলগীয়া হৈছে দুৰ্দশাগ্ৰস্ত জীৱন। তিনিচুকীয়াৰ সোণালী তাছা নামৰ চাহ শ্ৰমিকগৰাকীৰ দুৰ্দশাই প্ৰমাণ কৰিছে ৰাজ্য চৰকাৰৰ মিথ্যাচাৰ। এই মহিলাগৰাকীৰ এই ঘৰখন আপোনালোকে যদি প্ৰত্যক্ষ কৰে তেনেহলে আপোনালোকে ভাবিব যে প্ৰকৃততে চাহ বাগিচাত উন্নয়নৰ নামত হৈছে কি। এয়া চাওক, উৱলি গৈছে বেৰ, এইটো ঘৰ নে গোহালি আপোনালোকে ভালকৈ নাচালে অনুমানেই কৰিব নোৱাৰিব। তাৰ পিছতো ৰজাঘৰীয়াই কয় তেওঁলোকে চাহ বাগিচাত উন্নয়ন কৰিছে, তেওঁলোকে চাহ বাগিচাৰ ৰাইজৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ বা আঁচনি গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে কিমান সঁচা কিমান মিছা কথা কৈছে চাহ শ্ৰমিকৰ উন্নয়ন কৰা বুলি সেয়া আমি আপোনালোকক বিস্তৃত ৰূপত জনাবৰ বাবে এই মুহূৰ্তত আমাৰ তিনিচুকীয়াৰ ব্যুৰ জিতুল দত্তৰ কাষলৈকে আপোনালোকক লৈ গৈছোঁ। জাতি মাটি ভেটি সুৰক্ষাৰ শ্লোগান দিয়া বিজেপি চৰকাৰ আমোলত চাহ বাগিচাৰ শ্ৰমিকসকলে কেনেধৰণৰ এক দুৰ্দশাগ্ৰস্ত জীৱন পালন কৰিবলগীয়া হৈছে বা পাৰ কৰিবলগীয়া হৈছে, এই সন্দৰ্ভত আমি কিছু দেখুৱাব বিচাৰিছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে। মই এই মুহূৰ্তত উপস্থিত আছোঁ তিনিচুকীয়াৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বজালনি গাঁও পঞ্চায়তৰ নখৰাই চাহ বাগিচাত। আৰু নখৰাই চাহ বাগিচাৰ এগৰাকী শ্ৰমিকৰ যি দুখ বা যি যন্ত্ৰণা, সেই যন্ত্ৰণাৰ ছবিখন আমি প্ৰতিদিন টাইমৰ কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে ভিডিঅ' জাৰ্ণালিষ্ট প্ৰাঞ্জল খনিকৰে সেই পৰিৱেশটো দেখুৱাইছে। এটা ভগা চিগা জুপুৰি ঘৰ, যিটো ঘৰত আজি সুদীৰ্ঘ সময় চাহ বাগিচাৰ এই পৰিয়ালটোৱে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু এই পৰিয়ালটোৰ যিটো এটা স্বচ্ছন্দময় জীৱন বা তেওঁলোকে যেনেধৰণে আধুনিক সমাজ ব্যৱস্থাৰ সৈতে জীৱন যাপন কৰিবলৈ যিটো পৰিৱেশ তেওঁলোকে পাব লাগে, সেই পৰিৱেশ কিন্তু তেওঁলোকে পোৱাৰ পৰা ব্যৰ্থ হৈছে বা তেওঁলোকক বঞ্চিত কৰা হৈছে। তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সভাই সমিতিয়ে প্ৰতিটো বক্তব্যত এটা কথাই উল্লেখ কৰে যে অসমে বৰ্তমান উন্নয়নৰ শিখৰত আৰোহণ কৰিছে, উন্নয়নে আকাশ চুইছে, গগন চুম্বন উন্নয়ন। আৰু তাৰ বিপৰীত দৃশ্য এয়া। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, আপুনি বাগানত কাম কৰে? কাম কৰোঁ বাগানত। কিমান দিনৰ পৰা কাম কৰি আছে? হৈ গ'ল এতিয়া 15 বছৰমান। আপুনি যিটো ঘৰত আছে এই ঘৰ কিমান দিনৰ পৰা এনেকৈ আছে? এইটো নহ'লে 10 বছৰ হৈ গ'ল। এনেকৈ আছে? পঞ্চায়তত যাওঁ, ঘৰটো লিখা তো নাহেতো কি কৰিম, লিখায়ে থাকোঁ, ডকুমেণ্টছকেইটা দি থাকোঁ, নাহে তো কি কৰিম আৰু কিমান যাই থাকিম। সেইফালে গ'লে কাম ক্ষতি হ'ব, ল'ৰা ছোৱালী চাম ন, মানুহটো এনেই বেমাৰী নিচিনাই আছে, কি কৰিম অকলে। আপোনাৰ মানুহজনে কি কৰে? হাজিৰা কাম কৰে, হাজিৰা কাম কৰিয়ে আহে। আপোনাৰ ল'ৰা ছোৱালী কেইটা? দুটা। কি কৰে? এটা ছোৱালী এটা ল'ৰা, স্কুল যায়। এটা মেট্ৰিকৰ দিছে, পৰীক্ষা দিছে, এটা 7ত আছে। আপোনালোকে যিটো এটা ভগা ঘৰ, এটা আপোনালোকে বাঁহ দি এনেকৈ ঢুকা দি ৰাখিছে, এই ঘৰটোত থাকিবলৈ ইমান এটা পৰিয়াল 3-4জন মানুহ একেলগে থাকিবলৈ অসুবিধা হয়নে নহয়? হয়, অসুবিধা হ'লেও কি কৰিবলৈ, থাকিবলৈই লাগে আৰুতো উপায় নাই ন। চৰকাৰেতো বিভিন্ন ধৰণৰ আঁচনি দিছে, বিভিন্ন ধৰণৰ সুবিধা দিছে, আপোনালোকে আঁচনিৰ সুবিধাসমূহ পোৱা নাই নেকি? নাই পোৱা। আজি কালি পৰহি নাম আহিছে বুলি ক'লে, মাতি লৈছিলে পঞ্চায়ত, কালি ডকুমেণ্টছকেইটা লৈছে, নাম আহিছে বুলি। ইয়াৰ আগৰ বছৰত কোনো ইয়াৰ আগৰ দিনবিলাকত একো অহা নাছিলে? অহা নাছিলে। আগতো দিছোঁ আঁচনি, সেইকেইটা আগত দিছিলোঁ 3বাৰ, অহা নাই। সেইটো নেক্সটবাৰ এবাৰ দিছিলোঁ, সেইটোৱে কালি পৰহি আহিছে। কি কাৰণে অহা নাছিলে ইমান দিনে? এনেকৈ জানো, কোনোবাই কৈছিলে যে বিধৱা মানুহকেইটাই পায় বোলে, এনেকৈ বিয়া কৰা মানুহকেইটা নেপায় বুলি কৈছিলে, সেইকাৰণে পোৱা নাই। আৰু এটা অতি দুৰ্ভাগ্যজনক কথা সেয়া হৈছে কি, চৰকাৰে বাগিচা উন্নয়নৰ কাৰণে বা চাহ শ্ৰমিকৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, আঁচনি ৰূপায়ণ কৰিছে। আৰু শেহতীয়াকৈ যিখন বাজেট দাখিল কৰা হৈছে, বাজেটতো চাহ শ্ৰমিকৰ উন্নয়নৰ কাৰণে সুকীয়াকৈ বাজেট ধাৰ্য কৰা হৈছে। তাৰ পিছতো কিন্তু এইসকলে এনেধৰণে
এটা দুৰ্দশাগ্ৰস্ত জীৱন দীৰ্ঘ সময় পাৰ কৰিবলগীয়া হৈছে। এই পৰিয়ালটোৰ এগৰাকী ছাত্ৰীয়ে এইবাৰ সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এওঁৰ এই সন্তানে সপ্তম শ্ৰেণীত অধ্যয়নৰত অৱস্থাত আছে। এওঁৰ স্বামী অসুস্থ আৰু অসুস্থ দেহাৰে এই পৰিয়ালটোক পোহপাল দিয়াৰ স্বাৰ্থত দিন এয়া হৈছে সেই জিয়া ছবিখন। প্ৰকৃততে চাহ বাগিচাত হৈছে কি? উন্নয়নৰ নামত বা উন্নয়নৰ আঁচনিসমূহে চাহ বাগিচাৰ শ্ৰমিকসকলক কি পৰ্যায়ত ঢুকি পাইছে, কিমান তেওঁলোকৰ উন্নয়ন সাধিবলৈ সক্ষম হৈছে এই জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে, তাৰ জ্বলন্ত প্ৰমাণ তিনিচুকীয়াৰ এই পৰিয়ালটোৰ ঘৰটো।